কিমানকৈ কৈছোঁ মই ইয়াত নাথাকোঁ, তথাপি এখেতে মোৰ কথাবোৰ গুৰুত্ব দিয়া নাই। এতিয়া যি দেখিছোঁ মই নিজেই কিবা এটা কৰিব লাগিব। ঘৰত মানুহৰ সংখ্যা এনেই বেছি, তাতে আকৌ মায়ে কৈছে বাবলুৰ বিয়াখনো সোনকালে পাতি দিব লাগিব। এই তিনিজনীয়ে অলৰেডি মোৰ মূৰটো খাই পেলাইছে। এতিয়া যদি আৰু এজনী আহি যায় তেতিয়া মোৰ থাকিবলৈ অসুবিধা হৈ যাব। নাই নাই, মই ইয়াত থকালৈকে বাবলুৰ বিয়াখন বাধা দিব লাগিব। আৰু সি বা কেনেকুৱা ছোৱালী এজনী বিয়া কৰাই লৈ আহে, যিটি ছোৱালীক এইখন ঘৰত বোৱাৰী কৰিব নোৱাৰি। অ' বাইদেউ, কি কৰিছে? কথা এটা গম পাইছেনে? মা আৰু মাহীয়ে বাবলুৰ বিয়াখন এই মাহতে পতাৰ কথা কৈছে। গম পাওঁ, সেইকাৰণে খং উঠি আছে মোৰ। আজি মই অফিচলৈও নগলোঁ। পৰি, তুমি পিছে কি ভাবিছা? বাবলু যদি বিয়া পাতে তেতিয়াহ'লে কিন্তু আমাৰ অসুবিধা হ'ব। অঁ বাইদেউ, ঠিকেই কৈছে আপুনি। বাবলু এতিয়া যি কওঁ তাকেই শুনে। কিন্তু বিয়া পতাৰ পিছততো ঘৈণীয়েকৰ কথাহে শুনিব। আমি কিবা এটা ক'লে নকৰিব, ঘৈণীয়েকে বাধা দিব। গতিকে কিবা এটা বুদ্ধি কৰিব লাগিব যাতে বিয়াখন ৰৈ যায়। বাইদেউ, সঁচা কথা ক'বলৈ গ'লে মোৰ কিন্তু বিৰাট চিন্তা হৈছে। মায়ে বা বাবলুৰ কাৰণে কেনেকুৱা ছোৱালী এজনী এইখন ঘৰৰ বোৱাৰী কৰে। দুগৰাকীটো মোৰ একেবাৰেই অপচন্দৰ, আৰু এগৰাকী আহি যোৱাৰ পিছত কি হ'ব ঠিক নাই। মোৰ কথা বতৰাবোৰ কিন্তু আপোনাৰ লগতহে মিলে বাইদেউ। বাইদেউ, কি ভাবিছে? ভাবিছোঁ কি কৰিলে ভাল হ'ব। সোনকালে কিবা এটা কৰিব লাগিব, আৰু মাহীজনীক ইয়াৰ পৰা খেদিব লাগিব। মাহী আহিলেই কথাবোৰ খেলি মেলি হৈ যায়। আৰু মই এটা কথা বুজি পোৱা নাই, মাহঁতে বাবলুৰ কাৰণে ইমানকৈ কিয় মৰি থাকে? সি এইখন ঘৰ নিজৰ ল'ৰাও নহয়, তাক তুলিহে আনিছিল। কাম কৰা ল'ৰাৰ দৰে থৈ দিলেই হয়। মুঠতে তাক হাতৰ পৰা যাব দিব নোৱাৰে। আমি তাক যি কওঁ তাকেই শুনে। গতিকে তাক বিয়া পাতিবলৈ দিব নোৱাৰোঁ, নহ'লে আমাৰ মুদা মৰিব। দাদা, এয়া লওক, মই আপোনাৰ কাৰণে ধুনীয়াকৈ গাখীৰ চাহ বনাই লৈ আহিছোঁ। চাহ লৈ আহিলে মোৰ কাৰণে? থেংক ইউ দেই। আজি বহুত দিনৰ পিছত গাখীৰ চাহ খাম। নিজৰা, চাহকাপ টেষ্টি হৈছে দেই। টেষ্টি হৈছে? মই ইমান দিনে তোমাক চাহ বনাই খুৱাইছোঁ, তেতিয়াতো কোৱা নাছিলা টেষ্টি হৈছে বুলি। বোৱাৰীহঁতৰ চাহ খাইহে ভাল পোৱা নেকি? আৰু নিজৰা, তুমি ইয়াত কি কৰিছা? তোমাৰ কোনো দৰকাৰ নাই নহয় মোৰ হাজবেণ্ডক চাহ আনি দিবলৈ। যোৱা নিজৰ কাম কৰাকৈ। কি অপৰাধ কৰিলোঁ? আপুনি যে এনেকৈ মোক কথা কৈছে। দাদাই চাহ খাবলৈ মন কৰিছে, সেইকাৰণে মই দাদাহঁতক দেখাবলৈ নালাগে। মোৰ হাজবেণ্ডৰ কথা মই চিন্তা কৰিম। এখেতে কেতিয়া কি খাব মই ভালকৈ জানো। তুমি সেইবোৰত চকু নিদিলেও হ'ব। এতিয়া যোৱা ইয়াৰ পৰা, কাম নাই, কেৰেক্টাৰলেছ। পৰি, তুমি অকল অনবৰতে কাজিয়া কৰো কৰোকৈ থাকা নেকি? নিজক তেনেকৈ কিয় ক'লা? কিয় নকম? তেনেকুৱা মানুহক তেনেকৈ কথা ক'ব লাগে। আৰু তোমাৰ কিয় ইমানকৈ গা জ্বলিছে মই তাইক তেনেকৈ কথা কোৱাৰ কাৰণে? শুনা, তাইৰ পৰা আঁতৰি থাকিবা, নহ'লে মোতকৈ বেয়া কোনো নহ'ব। তোমাৰ যদি কিবা খাবলৈ মন যায় তেতিয়াহ'লে মোক ক'বা, মই নিদিম নহয়। তোমাৰ ৱাইফ মই হয় নে তাই হয়? অলপ চল পাবহে লাগে, মূৰত উঠিবা। সেইজনী ইমানেই ধুনীয়া নে? ইমানেই ভাল নে? তাইৰ হাতৰ চাহকাপ খাবলৈহে তুমি মৰি থাকা। তোমাৰ লগত কাজিয়া কৰিবলৈ মোৰ মন নাই, মনে মনে থাকা। মোৰ লগত কাজিয়া নকৰাটোৱে ভাল হ'ব তোমাৰ কাৰণে। আগতে মই কলেজত বহুতৰ লগত কাজিয়া কৰিছোঁ, সেইকাৰণে মোক জোকাই নল'বা, নহ'লে তোমাৰ অৱস্থা কি হ'ব সেইটো তুমিও নাজানা। ঐ পূজা, কি হ'ল তুমি ভাত খোৱা নাই যে? মায়ে সুধিছিল তোমাৰ কথা। আজি দিনৰ দিনটো তুমি সেইটো ৰুমতেই সোমাই আছা, কিবা হৈছে নেকি? তুমি জানি কি কৰিবা? মোৰ কথাবোৰতো কোনো গুৰুত্বই নাই। আৰু মই ৰুমৰ ভিতৰত কি কৰিছোঁ কি নাই সেইবোৰ মোৰ ব্যক্তিগত কথা। তাত কোনোবাই মাত মতাটো মই কিন্তু পচন্দ নকৰোঁ। তোমাকনো কোনে কি ক'লে? মায়ে মোক কথাষাৰহে কৈছে। হ'ব বাদ দিয়া এইবোৰ। শুনাচোন, মা আৰু মাহী এটা সিদ্ধান্ত লৈছে, মানে ভাইটিৰ বিয়াখন এই মাহতে পতাৰ কথা কৈছে। ভালেই পাইছোঁ, আমি চবেই বিয়া পাতিলোঁ। এতিয়া আহিহে বাকী আছে। সৰু বোৱাৰীজনী আহিলে ভালেই লাগিব। কি হ'ল, তুমি একো নকলা যে? ক'বলৈ কিটো আছে? মাহঁতে সিদ্ধান্ত ল'লেই যেতিয়া তাত আৰু মই একো নকওঁ। মোৰতো নামতহে এইখন ঘৰৰ ডাঙৰ বোৱাৰী, এইখন ঘৰতো মোৰ কোনো অস্তিত্বই নাই। মোৰ লগত যে
আলোচনা কৰিব লাগে। সেইটো কথাও কোনেও ভাবি নাপায়। বাইদেউ মানুহ ক'লৈ গ'ল দেখা নাই যে, ঘৰত নাই নেকি? সেইজনীৰ কথা নকবি আৰু, বহুত খং উঠিছে মোৰ তাইৰ ওপৰত। ইমানকৈ খাবলৈ ধৰিছে, দিনক দিনে ফুটবলটোৰ নিচিনা হৈছে। মই তাইক মানা কৰোঁ নহয়, সদায় কওঁ যে বোৱাৰী অলপ কমকৈ খাবা, নাই কথা নুশুনে। কালি ৰাতি মই আৰু বাবাই একো নোখোৱাকৈ হৈ থাকিলোঁ। চাওমিনৰ পেকেট দুটা আনি থৈছিলোঁ, কালি সেইকেইটাও নাই নহয়, খাই দিলে। ঘৰত একো এটা নাথাকে, চব খাই দিয়ে। একডোখৰ জাত এইখন ঘৰলৈ আহিল জানো? তোৰ বোৱাৰীকেইজনীক মানিছে আৰু দেই বাইদেউ। মই হোৱালে চিধা কৰি থলোঁ হয়। মানুহ আগতে অলপ ক্ষীণ আছিল, এতিয়াহে চাগৈ বেছিকৈ শকত হৈছে। গালি পাৰিবিচোন, গালি পাৰিবি। তই তোৰ বোৱাৰীকেইজনীক মৰম কৰি কৰি মূৰত তুলি থৈছ, সেইকাৰণে তোৰ কথা নুশুনে। কি কবি আৰু, কেতিয়াবা কাৰো লগত কথা পাতিবলৈ মন নাযায়, ৰুমৰ ভিতৰতে দৰ্জা বন্ধ কৰি সোমাই থাকোঁ। ইজনী কি সিজনী কি, অতিপাত ছাৰ গোটেইকেইজনী। ডাঙৰ বোৱাৰীকতো মই একোৱেই নকওঁ, ক'বই নোৱাৰি। মুঠতে সৰু বোৱাৰীজনী ভাল চাই আনিব লাগিব। আমাৰ বাবলুক সুধিব লাগিব ক'ৰবাত ছোৱালী তোৱালী চাই থৈছে নেকি, নহ'লে আমি তাইৰ কাৰণে চাই দিব লাগিব। পূজা, তুমি নেগেটিভ কথাবোৰ কিয় ভাবি থাকা কোৱাচোন? সদায় পজিটিভ হৈ থাকিবা। মানুহে যিমানেই পজিটিভ ভাবিব সিমানেই মনটো ভাল লাগিব। আৰু মই বুজিছোঁ তোমাৰ মূৰত নেগেটিভ ভাৱবোৰ পৰিয়ে সোমাইছে। তাইৰ লগত ইমানকৈ কথা নাপাতিবা। তুমি আমাৰ মাজত সোমাব নালাগে। আৰু মইতো সৰু ছোৱালী নহয়, কোনোবাই কিবা এটা কৈ দিলে মই মানি ল'ম। মই নিজেই বুজি পাওঁ নহয় কাৰ মনত কি চলি আছে। আৰু তোমাকতো একো কথা ক'বই নোৱাৰি। তোমাৰ মায়ে মোৰ কথা তোমাক পিন্ধাই থাকিব, কিন্তু মই যদি তোমাক মাৰ বিপক্ষে এটা কথাও কওঁ তেতিয়া তোমাৰ খং উঠে। যোৱা যোৱা, তোমাৰ লগত মোৰ কথা পাতিবলৈ মন যোৱা নাই। আদৰি যোৱা মোৰ চকুৰ আগৰ পৰা। নিজা, তুমি ক'ৰবালৈ যোৱা নেকি? বৰ ধুনীয়াকৈ সাজি কাচি নাই নাই, ক'লৈ যাম নো, নাযাওঁ ক'লৈকো। মই সদায় এনেকৈ সাজি কাচি থাকোঁ। মায়ে কয় ধুনীয়াকৈ থাকিবলৈ, আৰু বাইদেউহঁতেও ইমান ধুনীয়াকৈ ষ্টাইল কৰি থাকে, সেইকাৰণে মই ধুনীয়া ধুনীয়া কাপোৰ পিন্ধি আছোঁ। কেনেকুৱা লাগিছে মোক? ধুনীয়া লাগিছে ন? হয় নেকি? ভাল লাগিছে, ভাল লাগিছে। চেহেৰা পাতি অৱস্থাই নাই, ইফালে আকৌ ষ্টাইল চোৱা। চাহ খাব নেকি? ৰ'ব, মই আপোনাৰ কাৰণে চাওমিন বনাওঁগৈ। চাওমিন আপোনাৰ ফেভৰেট হয় নহয়, ধুনীয়াকৈ বনাই দিম দেই মই টেষ্টিকৈ। নালাগে নালাগে, মোৰ এতিয়া একো খাবলৈ মন যোৱা নাই, পেট ভৰি আছে, উগাৰ আহি গৈছে। হ'ব দিয়া, নালাগে, কিবা খাবলৈ মন গ'লে ক'ম বাৰু। এজনী হাতৰ চাওমিন নাখাওঁ দেই মই। যোৱাবাৰ বনাইছিলে নহয়, চুলি পালোঁ, তাতে মানুহজনী দেখিবলৈ লেতেৰি যেন লাগে, ভালকৈ গা পা ধুৱাই নাই জানো।